খুব ভাল অনুভৱ আচলতে সকলোৰে কষ্ট আজি সাৰ্থক হ'ল আমাৰ বহুলা মণ্ডলৰ যি কষ্ট আজি মণ্ডলৰ সভাপতি হওক আজি আমাৰ ঠেঙাল কছাৰী অট'নমাছ কাউন্সিলৰ যিসকল আমাৰ বিশিষ্ট ব্যক্তিসকল আমাৰ বিপুল কছাৰী দা আমাৰ প্ৰতাপ কছাৰী দাকে আদি কৰি আমাৰ পাৰ্থ প্ৰতিমকে প্ৰমুখ কৰি যিসকল সতীৰ্থ আজি ৱাৰ্ড মেম্বাৰ আৰু যিসকলে মানে আমাৰ আঞ্চলিকৰ সদস্য সকলোৱে সহায় সহযোগত আমাৰ বুথৰ সভাপতিসকল আৰু যিসকল শুভাকাংক্ষী আজি সকলোৱে সহযোগত আজি আমি কংগ্ৰেছৰ দুৰ্গ খহাবলৈ সক্ষম হৈছোঁ। সঁচাকৈ বহুত ভাল লগা এটা দিন আৰু আমি আহিছোঁ আজি ৰাইজৰ সেৱা কৰিবৰ কাৰণে আৰু যিবিলাক আমাৰ অভাৱ অভিযোগবিলাক আছে সেইখিনি আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। সকলোলৈকে নমস্কাৰ। মোৰ নাম নিত্যাঞ্জলি বৰা গগৈ। মই কৰঙা ZPCৰ পৰা প্ৰতিনিধিত্ব কৰিছিলোঁ। মই 4011টাত মানে ভোটত মই জয়ী হৈছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ যে মোক জয়ী কৰাই যে সকলোৱে যে মোক আগুৱাই নিছে আৰু মই সমাজৰ কাম যে ভালকৈ কৰি যাব পাৰোঁ সকলোৱে মোক আশীৰ্বাদ কৰিব তাৰ বাবে মই সকলোৰে ওচৰত বিনম্ৰ। দায়িত্ব পাই মই মানে কি প্ৰথমে মই সমাজৰ কাৰণে আগবাঢ়িম যিখিনি আমাৰ মানে পিছ পৰি আছে সেইখিনিকে মই যদি মোৰ শক্তি চাই মোৰ যিমানখিনি মই আগুৱাই নিব পাৰোঁ সেইখিনি মই আগুৱাই নিবলৈ চেষ্টা কৰিম। মই কৰঙা জিলাখনৰ সকলোকে মোৰ যিসকলে মোক সহায় কৰিছে আৰু যিসকলে মোক এই পদৰ পৰা আগবঢ়াই নিছে মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ আৰু ভগৱানকো মই মানে একদম মানে মই সেৱা আগবাঢ়িছোঁ। ভগৱানেও মই আশীৰ্বাদ কৰিছে কাৰণে মই এই পদত আগবঢ়াই যাব পাৰিছোঁ আৰু মই আমাৰ জনতা পাৰ্টিকো মই মানে পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি আমি তিতাবৰবাসী ৰাইজক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো আমাৰ তিতাবৰ বিধানসভা সমষ্টি আমাৰ প্ৰথমটো জিলা পৰিষদ কৰঙা জিলা পৰিষদে আমাৰ 4100 ভোটৰ ব্যৱধানত আমি ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা আমি যিগৰাকী প্ৰাৰ্থী আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ নিত্যাঞ্জলি বৰা গগৈ ডাঙৰীয়ানীক আমি তেখেতে কৰঙা জিলা পৰিষদৰ পৰা 4100 ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে তিতাবৰ বিধানসভা সমষ্টিৰ প্ৰথমটো জিলা পৰিষদ হিচাপে। আমি সেয়েহে প্ৰথমে আমি কৰঙা জিলা পৰিষদৰ আমাৰ যিসকল দলীয় কৰ্মী আছে আমাৰ শুভাকাংক্ষী আছে লগতে কৰঙা জিলা পৰিষদৰ সমূহ ৰাইজকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তিতাবৰ বিধানসভা সমষ্টিৰ সকলো ৰাইজকে আমি আমাৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।